আমাৰ সমদলৰ কাৰণে ইমান পুলিচ মানুহ কিয় পঠাইছে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁহে জানে আজিতো সমদলটো অনুমতি দিব লাগিছিল কিন্তু আজি কংগ্ৰেছৰ সমদলৰ পৰা ইমান ভয় খাবলৈ কি আছে সেইটো আমি পিছত গৈ আমি আলোচনা কৰিম আৰু আজি আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী বিজেপি সমদল তেওঁলোকে অনুমতি দিয়ে কিন্তু কংগ্ৰেছৰ আজি তাৰিখত তেওঁ সমদলৰ পৰাও ভয় খায় আন্দোলন কৰাটো ভয় খায় আমি জানো এতিয়া কংগ্ৰেছৰ সমদলৰ পৰাও ভয় খায় তাৰে প্ৰমাণ আজি এই পুলিচৰ বন্দোবস্ত জৰিয়তে আমি দেখা পাইছোঁ ধন্যবাদ থেংক ইউ ধন্যবাদ এইটো তেওঁকে সোধক যে তেওঁ ইমান চিন্তা কিয় তেওঁ ইমান ভয় কিয় তেওঁ যদি ইমানে তেওঁলোকৰ এজন শক্তিশালী নেতা যদি তেওঁ ইমানে এটা শক্তিশালী মুখ্যমন্ত্ৰী তেতিয়া এটা ৰাজনৈতিক দলৰ সমদলৰ পৰা ইমান ভয় খাবলৈ কি আছে আৰু এই সমদলৰ উদ্দেশ্যটো হৈছে ডক্টৰ বাবা চাহেব আম্বেদকাৰক সন্মান জনোৱা তো সেই সন্মান জনোৱা তেওঁলোকৰ আপত্তি কি তো সেইটোৱে তেওঁৰ অমিত শ্বাহ ডাঙৰীয়াক ভাল পোৱাবলৈ আজি এনেধৰণৰ কামবোৰ কৰি আছে কিন্তু গম পোৱা নাই যে তেওঁ অমিত শ্বাহ ডাঙৰীয়া তেওঁক মুখ্যমন্ত্ৰী বনোৱা নাই আজি অসমৰ জনসাধাৰণৰ আজি ভোট দিয়াৰ পিছতে বিজেপি দলে আজি শাসন পাবলৈ সক্ষম হৈছে তো সেইকাৰণে যিমান সোনকালে তেওঁ বুজিব যে অসমৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী নিৰ্দেশ মৰ্মে নহয় অসমৰ মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণৰ মৰ্মে কাম কৰিব লাগিব যিমান সোনকালে তেওঁ বুজি পায় সিমানে ভাল হ'ব ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ